যোৱাকালি আছিল আমাৰ গ্ৰীষ্মকালীন কৰ্মশালাৰ পৰিসমাপ্তিৰ দিন। আচলতে ৰাতিপুৱাই যাব লাগিছিল, কিন্তু অকণমান শাৰীৰিক অসুস্থতাৰ বাবে মই পলম কৰি ওলাইছিলোঁ। তাত গৈ দেখিলোঁ সকলো ল'ৰা-ছোৱালী অনুষ্ঠানৰ বাবে একেবাৰে সাজু। জ্বৰ হৈ থকা বাবে মই সিহঁতৰ ওচৰত বেছি যোৱা নাছিলোঁ, যাতে মোৰ পৰা কোনেও একো অসুবিধা নাপায়। কিন্তু দূৰৰ পৰাই এই মুহূৰ্তবোৰ অকণমান কেমেৰাত বন্দী কৰি ৰাখিলোঁ, যিহেতু ষ্টুডেণ্টবোৰেও মোৰ ভ্লগবোৰ চাব বিচাৰে। সকলো সাজু হোৱাৰ পিছত অনুষ্ঠানৰ আৰম্ভণিতে জুবিনদাৰ ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা হ'ল। তাৰ পিছতে শিক্ষাৰ্থীসকলে দুটা মনোমোহা মাইম প্ৰদৰ্শন কৰিলে, এটা পথ সুৰক্ষাৰ ওপৰত আৰু আনটো অসমৰ ঐতিহ্যক লৈ। এইখিনিতে এটা কথা কওঁ, আমাৰ ফালৰ পৰা যিহেতু মন্দিৰাটো এটা আৰ্ট এণ্ড ক্ৰাফ্টৰ কৰ্মশালা হৈ আছিল, যোৱাকালি তাৰো সামৰণি অনুষ্ঠান আছিল। মোৰ যোৱা নহ'ল যদিও জানিবলৈ পালোঁ যে তাতো সামৰণি অনুষ্ঠান একদম ধুনীয়াকৈ সম্পন্ন হৈছে। বাৰু যি নহওক, ইয়াৰ পিছত সকলো আকৌ নাটকৰ বাবে সাজু হ'ল। মেকআপ, কষ্টিউম, হাঁহি ধেমালিৰ মাজতে সকলোৰে উৎসাহখিনি চাবলগীয়া আছিল। কিন্তু এইখিনিতে আপোনালোকে পৰাগৰ ভ্লগিং স্কিলটো অকণমান চাই লওক। मेरा भी ऐसा है हाँ ए फोन रिसीव नकरे এইটো তুমি মৌসুমী তোমাৰ কথা এক্সট্ৰা কথা লাগবে না তুমি লৈ লবা না বাহিৰ যাম মানে যত লৈ লবা না ওহো এই ফটো লাগবে নাটক, গান, মাইম সকলো পৰিৱেশন সফলতাৰে সম্পূৰ্ণ হোৱাৰ পিছত অনুষ্ঠানৰো সফল সামৰণি পৰিল। এই 15 দিনত সৰু সৰু কথাতে উঠা হাঁহি, ইজনে সিজনক জোকোৱা, ব্যস্ততাৰ মাজতো গঢ়ি উঠা সম্পৰ্ক আৰু একেলগে কটোৱা অমূল্য মুহূৰ্তবোৰৰ স্মৃতি বুকুত সাঁচি আমাৰ 15 দিনীয়া কৰ্মশালাৰ যোৱাকালি সামৰণি পৰিল। তাৰ পিছত সকলো একেলগে পোৱালিত বহি ৰুটি মাংসৰ সোৱাদ ল'লোঁ। বাই বাই।